Hey everyone, welcome back to my channel. আমাৰ যি GTPGT স্কুল এলটমেণ্ট আছে সেই স্কুল এলটমেণ্টৰ প্ৰচেছ যোৱা দুদিনৰ ভিতৰত খুব দ্ৰুত গতিত আগবাঢ়িছে। যেনেকুৱা এইবিলাক ডিষ্ট্ৰিক্টত নলবাৰী, মৰিগাঁও, মাজুলী, গোৱালপাৰা, শ্ৰীভূমি, কামৰূপ এই গোটেই ডিষ্ট্ৰিক্টবিলাকৰ কিছু নহয় কিছু আপডেট মই ভিডিঅ'টো ৰেকৰ্ড কৰি থকা সময়লৈকে আহিছে। এতিয়া নলবাৰী অলৰেডি এটা মই ফেচবুক পোষ্ট পালোঁৱে, য'ত কিন্তু লটাৰী কৰা দেখা পাই আছিলোঁ আৰু লটাৰী চিষ্টেমত হ'ব নেকি ক'ব নোৱাৰি আৰু মই খুব ভালকৈ চোৱা নাই বাৰু, আপোনালোকে কিবা জানিলে ক'ব। তাৰপিছত মৰিগাঁৱটো গমেই পালে, মাজুলীৰ গমেই পালে 12 তাৰিখে, তাৰপিছত গোৱালপাৰাটো 16 তাৰিখে। শ্ৰীভূমিৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপত যি মেছেজ আহিছে, তাৰপিছত অফিচিয়েল মেছেজ দিছিলে আৰু তাৰপিছত কামৰূপত মই জাষ্ট ভিডিঅ'টো বনাই থকাৰ আগলৈকে যি আৰ্টছৰ কেণ্ডিডেট আছিল তেওঁলোকক গ্ৰুপ খুলি গ্ৰুপত এড কৰি আছে। ছায়েন্স বা আন ছাবজেক্টবিলাকৰ এতিয়ালৈকে আপডেট পোৱা নাই, হয়তো আৰ্টছৰখিনিৰ পিছতে তেওঁলোককো এড কৰিব লাহে লাহে। গতিকে কামৰূপৰো হ'ল, গতিকে আজি আৰু কালিৰ ভিতৰত চাগে প্ৰায় গোটেইবিলাক ডিষ্ট্ৰিক্টৰ গ্ৰুপবিলাক খুলি এটলিষ্ট কিবা নহয় কিবা এটা আপডেট পোৱা যাব। এতিয়া এইটো হ'ল আমাৰ যি স্কুল এলটমেণ্টৰ আপডেটটো, কিন্তু তাৰ লগত এটা খুব বেছি ইম্পৰ্টেণ্ট টপিক এতিয়া আলোচনা হৈ আছে যে মৰিগাঁৱত যোনটো 3 নম্বৰ এপইণ্টমেণ্ট লেটাৰত অৰ্থাৎ অৰ্ডাৰ কপিত যি 3 নম্বৰ পইণ্ট আছিল তাত কৈছে যে স্কুল জইনিঙৰ পিছতহে আপোনালোকক চেলাৰী কাউণ্ট হ'ব। যোনটো আমাৰ যি ইন ছাৰ্ভিচ টিচাৰ আছিল বিশেষকৈ তেওঁলোকৰ লগত অন্যায় কৰা বুলি তেওঁলোকে ভাবিছে আৰু সঁচাকৈয়ে তেওঁলোকৰ লগত অন্যায় হৈছে, যিহেতু তেওঁলোকৰ এমাহৰ চেলাৰী এনেই যাব ওলাইছে। গতিকে তেওঁলোক এটি হতাশাত ভুগিছে, তেওঁলোকৰ EMI আছে, বহুত এক্সপেঞ্চেছ আছে লাইফৰ, সেই গোটেইবিলাক কেনেকৈ মেনেজ কৰিব সেইটো চিন্তা। গতিকে এইটো চৰকাৰৰ লগত আলোচনা কৰিম বুলি কৈ আছে একাংশই, কিন্তু তাৰ মাজতে কিছুমানে কৈ আছে যে হাইকোৰ্টত এটা কেছ দিয়া ভাল হ'ব আমাক অতি সোনকালেই, যাতে বিলৰ কাম ষ্টাৰ্ট নোহোৱাৰ আগতেই কেছটো দিব লাগে। কিন্তু মোৰ একদম ব্যক্তিগতভাৱে মই বিশ্বাস কৰোঁ তেওঁলোকৰ দোষটো ঠিক জেগাতে আছে, ঠিকেই আছে, কিন্তু মই পাৰ্চনেলি ভাবোঁ যে কেছ কৰিলে চাগে এইটো ভেজালহে হ'ব। চলিউশ্যনৰ সলনি আমাৰ এইটো প্ৰব্লেম বাঢ়িবহে চাগে, মোৰ তেনেকুৱা ধাৰণা হয়। আৰু কিবা যদি মই ভুল হ'ব পাৰিব পাৰোঁ, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী, কিন্তু কেছ কৰিলে সমাধান হ'ব হোৱাটো, কিন্তু যোনটো পলম হ'লে আমাৰ একেই হ'ল, আল্টিমেটলি যি একচুৱেল প্ৰব্লেমটো আছিল সেইটো প্ৰব্লেম আমাৰ থাকিয়ে যাব। গতিকে তাতকৈ আমি যদি ডিছকাশ্যনৰ মাজেদি নাইবা চৰকাৰক নাইবা আমি হিমন্ত বিশ্ব শৰ্মা নাইবা ৰণোজ পেগু ডাঙৰীয়াক যদি মেছেজ কৰোঁ, ইমেইল কৰোঁ, নাইবা ফেচবুক পষ্টবিলাকত কমেণ্ট কৰোঁ, সেইটো বেটাৰ অপশ্যন বুলি ভাবোঁ। কাৰণ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ দিনা মামাই নিজেই কৈছিলে যে আপোনালোকৰ কিবা সমস্যা থাকিলে আমাৰ ওচৰত আহিব, আমি সমাধান কৰি দিম আলোচনাৰ মাজেদি। কেছ হাইকোৰ্ট কেছ এইবিলাকত নাযাব, এইবিলাকত গ'লে আমাৰো দিগদাৰ, আপোনালোকৰো দিগদাৰ। গতিকে সেইটো আমি এটা ৱাৰ্ণিং বুলি ধৰিব পাৰোঁ। গতিকে মামা কোৱাৰ পিছতো যদি আমি কেছ কৰিব যাওঁ, এইটো এটা ভাল নেদেখি আৰু এইটো সেয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত ধাৰণা, আপোনালোকে বেয়া নাপাব, আপোনালোকৰ দুখটো বুজিব পৰা নাই চাগে, কিন্তু সেয়া মই তেনেকৈ ভাবোঁ। আৰু এতিয়া বাকী জিলাসমূহৰো লাহে লাহে গোটেই কামবিলাক আৰম্ভ হ'ব, সকলোৱে জইন কৰিব অতি সোনকালেই। আৰু সেয়া চেলাৰীটো অকল মৰিগাঁৱৰ সেই ক্ষেত্ৰত দেখা পাইছোঁ, বাকীবিলাকত কি কয় এতিয়া গম নাপাওঁ বাৰু, কিন্তু যোনটো এমাহৰ চেলাৰী মিছ হৈ গ'ল সকলোৰে, এইটো সমস্যাটো ডাঙৰে, এইটো আমি সকলোৱে মিলি ভাবি চিন্তি ডিছকাশ্যনৰ মাজেদি সমাধান কৰা উচিত বুলি মই ভাবোঁ। আৰু বাকী সকলোৰে নিজৰ ব্যক্তিগত অপিনিয়ন আছে, ব্যক্তিগত ধাৰণা আছে, তেওঁলোকে কেনেকৈ এইটো ছল্ভ কৰিব বিচাৰে। আৰু অন্যায়টো সঁচাকৈ হৈছে অন্যায়টো, এতিয়া ইন ছাৰ্ভিচ টিচাৰখিনি বিশেষকৈ, এতিয়া আপোনালোকৰ ওপৰত এৰি দিলোঁ কি কৰে এইটো, কিন্তু মোৰ মতেৰে আলোচনা কৰাটো বেটাৰ। সেয়া যি কি নহওক, আমাৰ মেক্সিমাম কেণ্ডিডেটে ইন ছাৰ্ভিচ নহয়, ফ্ৰেছ কেণ্ডিডেট, গতিকে তেওঁলোকৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিব এতিয়া কেইদিনমানৰ ভিতৰতে। তেওঁলোকক বেষ্ট উইচেছ থাকিল। আৰু এইখিনি আপডেট আছিল, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে, থেংক ইউ।